হেল্ল' বন্ধু দাদাসকল, কেনেকুৱা খবৰ? ভাল? আশা কৰোঁ ভালে আছে। ময়ো খুব ভালে আছোঁ। আজি মানুহগিলা কৈ থাকে ষ্টাইলৰ 1 টকাৰ বিষয় ইউটিউবত দেখায়। আজি জানিম 2026 বুকত ষ্টাইলৰ 1 টকাটো কিমান লগে মূল্যৱান হৈছে সেইটো আমি জানিম। তাৰ আগতে 1992 পৰা 1997 লগে স্কিয়াৰ আছে। তাৰপৰা 98 পৰা 2003 লগে কমন আছে। স্কিয়াৰ চিক্কা কিমানখিনি দাম সেইটো আমি জানিম আজি এই ভিডিঅ'ত। আসাম কইন ষ্টাৰ ইউটিউব চেনেলত মোৰ নাম নুৰ হোসেন। বলক আমি জানো 5 বছৰত 1992 1 টকাৰ চিক্কা, এই চিক্কাটো 1992 চিক্কা 2 মিনিটত বনাইছিল বোম্বাই আৰু হায়দৰাবাদ। চিক্কা স্কিয়াৰত আছে ফাইন কণ্ডিশ্যনত 15 টকা, এক্সট্ৰা ফাইনত 40 টকা, ইউএনচিত 200 টকা। এই 1992 আকৌ 1992 হায়দৰাবাদ মেইন মানে চনৰ তলত এটা ষ্টাৰ থাকিব। হায়দৰাবাদ মিণ্টৰে চিক্কা চেম কণ্ডিশ্যন, ফাইন কণ্ডিশ্যনত 15 টকা, এক্সট্ৰা ফাইনত 40 টকা, ইউএনচিত 200 টকা। এইবোৰ চিক্কা কালেক্টেবল চিক্কা। এটাই 1 টকাত যদি 200 বা 100 টকা মূল্য হৈ যায় আৰু চিক্কা স্কিয়াৰত থাকে, এইবোৰ চিক্কা আপোনালোকৰ ভালকৈ ৰাখিব লাগে ইউএনচি কণ্ডিশ্যনত। কাৰেন্সি লাইনত দিনৰ প্ৰতিদিন এই পইচাগিলাৰ মূল্যৱান হৈ যাই আছে। সব চিক্কা নহয়, কিছুগিলা মিণ্টিজ হিচাপত ৰিয়াৰ হৈ আছে, স্কিয়াৰ হৈ আছে। তাৰপিছত আমি জানিলোঁ এতিয়া 1992 চিক্কা। তাৰপিছত জানিম আমি 1993 চিক্কা। 93 চিক্কা ভাৰতে 4 মিনিটৰ পৰা বনাইছিল বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা। বোম্বাই মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 15 টকা, এক্সট্ৰা ফাইনত 20 টকা, ইউএনচিত 100 টকা বোম্বাই মিণ্টৰ। কলিকাতা মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 15 টকা, এক্সট্ৰা ফাইনত 20 টকা, ইউএনচিত 75 টকা। হায়দৰাবাদ মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 15 টকা, এক্সট্ৰা ফাইনত 20 টকা, ইউএনচিত 100 টকা। নয়ডা মিণ্টৰ চিক্কা 1993 নয়ডা মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 15 টকা, এক্সট্ৰা ফাইনত 20 টকা, ইউএনচিত 60 টকা। চিক্কা স্কিয়াৰ। তাৰপিছত দোস্ত বন্ধুসকল 1994 চনৰ চিক্কাটো আমি জানিলোঁ। 1994 ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। বোম্বাই মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 10 টকা, ইউএনচিতে 75 টকা। কলিকাতা মিণ্টৰ চিক্কা 1994 ফাইন কণ্ডিশ্যনত 10 টকা, ইউএনচিত 75 টকা। হায়দৰাবাদ মিণ্টৰ চিক্কা চেম কণ্ডিশ্যন, ফাইন কণ্ডিশ্যনত 10 টকা, ইউএনচিতে 75 টকা। 1994 নয়ডা মিন্ট ফাইন কণ্ডিশ্যনত 10 টকা, ইউএনচিত 60 টকা। সব চিক্কা স্কিয়ার।
1994 আমি জানিলোঁ। 1995 আমি জানো। আহক 1995 চনত ভাৰতৰ 4 মিনিটৰ পৰা বনাইছে। বম্বাৰমেণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনে 10 টকা, এক্সট্ৰা ফাইনত 30 টকা, ইউএনচি কণ্ডিশ্যনত 125 টকা। চিক্কা স্কিয়াৰ 1995 কলিকাতা মিণ্টৰ চিক্কা 10 টকাৰ পৰা 10 টকা ফাইন কণ্ডিশ্যনত, এক্সট্ৰা ফাইনত 30 টকা, ইউএনচিতে 125 টকা। আকৌ 1995 চন হায়দৰাবাদ মিন্ট ফাইন কণ্ডিশ্যনে 10 টকা, এক্সট্ৰা ফাইনত 20 টকা, ইউএনচি কণ্ডিশ্যনত 75 টকা। নয়ডা মিনৰ চিক্কা 1995 ফাইন কণ্ডিশ্যনত 10 টকা, এক্সট্ৰা ফাইনত 20 টকা, ইউএনচি কণ্ডিশ্যনত 60 টকা। চিক্কা স্কিয়াৰ। তাৰপিছত দাদাসকল আহক জানো 1996। 1996 চিক্কা ভাৰতৰ 4 মিনিটৰ পৰা বনাইছে। বম্বাই মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 10 টকা, ইউএনচিত 60 টকা। কলিকাতা মিণ্টৰ সেম কণ্ডিশ্যন, ফাইনত 10 টকা, ইউএনচিত 60 টকা। হায়দৰাবাদের মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যন 10 টকা, ইউএনচিত 75 টকা। নয়ডা মিণ্টৰ চিক্কা ফাইন কণ্ডিশ্যনত 10 টকা, ইউএনচিত 60 টকা। তাৰপিছত 1997 ভাৰতৰ 4 মিনিটৰ পৰা বনাইছে। বম্বাই মিণ্টৰ চিক্কা 5 টকা ফাইন কণ্ডিশ্যনত, ইউএনচিত 60 টকা। কলিকাতা মিণ্টৰ চিক্কা 1997 ফাইন কণ্ডিশ্যনত 5 টাকা, ইউএনচিত 60 টকা। হায়দৰাবাদের চিক্কা 1997 ফাইন কণ্ডিশ্যনত 5 টকা, ইউএনচিত 75 টকা। নয়ডা মিণ্টৰ চিক্কা 1997 ফাইন কণ্ডিশ্যনে 5 টকা, ইউএনচিত 60 টকা। 1992 পৰা 1997 লৈকে যিকেইটা চিক্কাৰ কথা ক'লোঁ, গোটাইকেইটা চিক্কা স্কিয়াৰ আছে। যদি আপোনালোকে চিক্কা প্ৰতি যদি আপোনালোকৰ নলেজ থাকে, তে আপোনালোকে এই চিক্কাবোৰ ইউএনচি কণ্ডিশ্যনত কালেক্ট কৰি ৰাখিব পাৰে। কিহৰ কাৰণে এই চিক্কা আগতেই স্কিয়াৰ আছিল, কিন্তু মূল্যটো কম দিয়া আছিল। কিন্তু 2026ত চিক্কাৰ দাম বহুতেই মূল্যৱান হৈ আছিল। যেনেকৈ 1992 চিক্কাটো 1992 বম্বাই মিণ্ট আৰু হায়দৰাবাদ মিণ্টৰ চিক্কা ইউএনচি কণ্ডিশ্যনত 200 টকা আছে। কিছুমান চিক্কা এটা আছে 100 টকা, 75 টকা, 60 টকা। এইবোৰ চিক্কা দিন প্ৰতিদিন বাঢ়ি যায় আছে। এতিয়া স্কিয়াৰ হৈছে, কিছুদিন পিছতে ৰিয়াৰ কেটেগৰীত গুচি যাব, তেতিয়া মানুহৰ চাহিদা বাঢ়ি থাকিব। দিন প্ৰতিদিন বাঢ়ি যায় আছে আৰু মানুহ কালেক্টৰ লাইনত বা কইন্সৰ ভিতৰত নলেজ আনি আছে। তাৰপিছত আৰু এটা কইন্স আছে 1997 পৰা 1997 পৰা আপোনাৰ 2003 লৈকে চিক্কা কমন। তাৰপিছত আমি আহিলোঁ 2004। 2004 ভাৰতৰ 4 মিনিটৰ পৰা বনাইছে। 2004 চিক্কা 4 মিনিটৰ চিক্কা স্কিয়াৰ আছে 5 টকাৰ পৰা 50 টকা। বম্বাই মিণ্ট, কলিকাতা মিণ্ট 5 টকাৰ পৰা 50 টকা। হায়দৰাবাদ মিণ্ট 5 টকাৰ পৰা 75 টকা। 2004 নয়ডা মিণ্ট 5 টকাৰ পৰা 100 টকা। এই হ'ল সৰু ষ্টাইলত ধানৰ চিৰা থকা 1 টকা। মিডেলটো ষ্টাইলে হয়, চবেই গম পায়। পঢ়াই মানুহৰ হাতত পৰি থাকে, কিন্তু লেতেৰা পেতেৰা পইচাগিলা কালেক্ট কৰিব নালাগে।
কিন্তু চাপা ধুনীয়া চকচকা হৈ আছে যিবোৰ পইচা, এইবোৰ পইচা এতিয়া বিক্ৰী নহ'লেও পিছকলৈকে বহুত মূল্যৱান হ'ব। আৰু কিছুমান মানুহ ল'বও পাৰে, যেনেকুৱা মোৰ যিমানখিনি দৰকাৰ আছিল মইতো লৈছোঁ। আপোনালোকেও কালেক্ট কৰক। ৰিয়াৰ কেটেগৰীত পড়লে তেতিয়া মোৰো চাহিদাটো বাঢ়ি যাব। এতিয়া 26ত স্কিয়াৰ হৈছে, দামটো অলপ বাঢ়ি গৈছে, কিজানি 27ত ৰিয়াৰো হ'ব পাৰে, একো ক'ব নোৱাৰি। তে দাদাসকল, তাৰপিছতে এটা বস্তু আপোনালোকক দেখাওঁ। ভাৰতত আমাৰ কোন কোন জেগাত আমাৰ এই টকা আৰু পইচা বনায় তাৰে এটা প্ৰুফ থাকে। চনৰ তলত তেনেকুৱা বোম্বাইত থাকে ডায়মণ্ড, কলিকাতাৰ কোনো একো নাথাকে, আৰু হায়দৰাবাদৰ ষ্টাৰ, নয়ডাৰ ডট, আপোনালোকে চাই লওক। বোম্বাই মিণ্টৰ সেইটো নিমকিৰ দৰে ফুটা থাকিব চনৰ তলত। কলিকাতাতো কোনো মাৰ্ক নাথাকে। হায়দৰাবাদৰ ষ্টাৰ থাকিব, নয়ডাৰ ডট থাকিব, ৰাউণ্ড ডট। একদম তলত এইটো নয়ডা, তাৰ ওপৰত হায়দৰাবাদ, তাৰ ওপৰত কলিকাতা, একদম ওপৰত বোম্বাই। আপোনালোকে পিছে গম পাইছে চাগে। মোৰ জাগা অলপ কম হয়তো, সেইকাৰণে অলপ জাগাতে ডিছকাছ কৰি লৈছোঁ আপোনালোকক জানকাৰী দিয়াৰ কাৰণে। তে দাদাসকলে আপোনালোকে ভিডিঅ'গিলা চাব। আপোনালোকে চাই পেলাই যদি ভাল লাগে লাইক কৰিব, আৰু আপোনালোকৰ যদি কইন্সৰ বোলে যদি নলেজ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। মই যেতিয়া কইন্সৰ ভিডিঅ' বনাম তেতিয়া আপোনালোকৰ তাত জলদি পাই যাব আপুনি ভিডিঅ'টো। আপুনি এনেকুৱা জানকাৰী পাই থাকিব আৰু কইন্সগিলা কালেক্ট কৰিব পাৰিব। আৰু বেছি দামী কইন্স হ'লে যদি কয় যে আপোনালোকৰ যাই পেলাই এক্সিবিশ্যনত কইন্স বিক্ৰী কৰিম, নিশ্চয় কৰিব। আজি ইমানতে, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।